বিহপুৰীয়া ৰাইজৰ পদূলিত ভূপেন বৰা ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ ললে ভূপেন বৰাই বিহপুৰীয়া ৰাইজেও ভূপেন বৰাৰ বাসগৃহলৈ আহি হিয়া উজাৰি আশীৰ্বাদ দিলে বিজেপি নেতাগৰাকী ভোগপুৰৰ বাসগৃহত সকলোৱে আদৰণি জনালে ভূপেন বৰা নিশ্চিতভাৱে এটা আৱেগিক পৰিৱেশ হৈ আছে কালিৰ পৰা এতিয়ালৈকে যিখিনি ৰাইজ আহিছে তাত তিনিটা দলৰে ব্যক্তি আছে বিজেপিৰ কৰ্মকৰ্তাসকল আহিছে আৰু তাৰ মাজত দুবিধ বিজেপি আছে এবিধ পুৰণা যিসকলে বহু দিনৰ পৰা বিজেপি কৰি আছে আৰু কিছু বিজেপি মানুহ আহিছে যিখিনি আগতে মোৰ লগত আছিলে পিছত বিজেপিলৈ গ'ল তেওঁলোক আহিছে অসম গণ পৰিষদৰো কিছু লোক আহিছে আৰু আমাৰ যিবিলাক আগতে মোৰ লগত কংগ্ৰেছ কৰি আছিলে তাৰো কিছু আহিছে গতিকে ৰাইজে আহি আছে কথাবিলাক তেওঁলোকৰ মনৰ কথাবিলাক কৈ আছে মই ভাবিছোঁ যে যেতিয়া ইয়াত বিজেপিয়ে এটা চূড়ান্ত সিদ্ধান্ত ল'ব বা যি সিদ্ধান্তই লয় সেই সিদ্ধান্তবিলাকৰ পাছত পৰিৱেশটো আৰু ভাল হ'ব এটা ভাল লাগিছে মানে কংগ্ৰেছ কৰি থাকোঁতে এই যিখিনি মানুহৰ পৰা দূৰত আছিলোঁ এতিয়া কংগ্ৰেছৰ মানুহখিনিতো মই আশা কৰি আছোঁ যে সময় যিমানে বাগৰিব সিমানে তেখেতসকলে মোৰ কথাটো ভাবিব কিন্তু বিজেপিৰ যিখিনি মানুহ ব্যক্তিগতভাৱে সম্পৰ্ক ভাল আছিলে ৰাজনৈতিকভাৱে মই দূৰত আছিলোঁ বিহপুৰীয়াৰ কথাই কওক এতিয়া তেওঁলোক ওচৰলৈ আহিছে কথা বতৰা পাতিছোঁ আৰু চবৰে যিটো মিছন আৰু ভিজন আছে সেইটো তেখেতসকলে কৈছে যে ভাল হ'ব আহি থকা দিনত নতুন ৰূপত একো সজোৱা নাই যেনেকৈ আছিলে তেনেকৈ আছে ইফালে চালি এখন দিছোঁ কেলৈ বেছিকৈ যে ৰাইজ আহিছে যেতিয়া আমাৰ যিটো ধৰক কিটচেন সেইটো কিটচেনেদি কভাৰটো হোৱা নাই সেইকাৰণে আমি কৈছোঁ যে এই বাহিৰত কিছু কাৰণ আমি এইটো আপ্যায়নটো অসমীয়া সমাজৰ এটা আমাৰ পুৰণা পৰম্পৰা মানে আপ্যায়নৰ কাৰণে এখন চালি দিছোঁ ৰাইজৰ দলৰ লগত প্ৰথমৰ পৰাই গৌৰৱ গগৈ ডাঙৰীয়াৰ ইচ্ছা নাই বুলি মই অনুমান কৰিছিলোঁ অখিল গগৈ ডাঙৰীয়াই 16 চনত কংগ্ৰেছ চৰকাৰ থাকোঁতে তেখেতৰ যিটো ভূমিকা আছিলে তাৰপাছত APSC কেলেংকাৰীৰ সময়ত গৌৰৱ গগৈ ডাঙৰীয়া খুব সোচ্চাৰ আছিলে তাৰ আগত চৰকাৰত থাকোঁতে নদী বান্ধৰ বিৰুদ্ধে ডাঙৰ আন্দোলন কৰিছিলে অখিল গগৈ ডাঙৰীয়াই গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই হয়তো একেটা পাৰ্লিমেণ্টৰ পৰা আহিছে যেনেকৈ কয় যে একেখন হাবিতে মানে একেটা জেগাৰ পৰা আহিছে মই হাবি বুলি নকওঁ বাৰু এই যোৰহাট পাৰ্লিমেণ্ট গতিকে তাত আৰু এজন লিডাৰ নিজস্ব যোগ্যতাৰ বলত আজি অসমৰ ৰাজনীতিত এটা স্থান বনাইছে অখিল গগৈ আৰু এজনে ধৰক দেউতাকৰ হাতত ধৰি এটা স্থান বনাইছে গতিকে যিটো সংঘাত মোৰ লগত আছিলে যে ৰেডিমেড আৰু ছেল্ফ মেড মানুহৰ মাজত যিটো সংঘাত হয় কিছুমানটো ৰেডিমেডি আহি যায় আৰু আমি ছেল্ফ মেড মেন গতিকে ৰেডিমেড ছেল্ফ মেডৰ সংঘাতটো হয়তো ভিতৰে ভিতৰে আছে সেইকাৰণে তিক্ততা চলি আছে চাই থাকক শেহলৈকে কি হয় আশাটো মই আগতে এইবিলাক জানো চব কথা এতিয়া কৈ থাকিব বিচৰা নাই কাৰণ ওলাই আহিলে কৈ দিলে বেয়া হ'ব আমিও তেখেতেতো দুটা ফোন লৈছে আমিও আগতে গৌৰৱ গগৈ ফোন পাবলৈ 2 দিন 3 দিন কেতিয়াবা অপেক্ষা কৰিবলগীয়া হৈছিলে গতিকে এতিয়া মোৰতো আৰু সেইটো প্ৰব্লেম নাই এতিয়া সেইটো প্ৰব্লেম বাকীসকলৰ হৈছে তেখেতৰ মানে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি সহায় সহযোগিতা আগবঢ়াম বুলি ভাবিছোঁ ভাল পাইছোঁ বহুত ভাল পাইছোঁ তেখেত ঘূৰি অহাৰ কাৰণে বহুত আশা কৰিছোঁ কাৰণ যিখিনি থাকি গৈছে যথেষ্টখিনি আমি আশা কৰিছোঁ গতিকে তেখেতৰ ভৱিষ্যতে মানে সেইখিনি যাতে আমাৰ সফল ৰূপায়ণ কৰিব পাৰে আমি আশা কৰিছোঁ বহুত আৰু আমি লগ কৰিলোঁহি কাৰণ ছাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আশা কৰিছোঁ মানে ধৰ তেখেতৰ এতিয়া আমাৰ যিখিনি খুটি নাতি আছে সকলোখিনি মাৰিব বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ আৰু ৰাইজে যেতিয়া হেৰি দিলে নৈ বব সেইকাৰণে আমি ভাবিছোঁ ন তেখেতে এইবাৰ দীঘায়ু কামনা কৰিব ভাল হ'ব বুলি আমি আশা কৰিছোঁ তেখেতে আমাৰ এই অঞ্চলটোৰ এটা সুনাম কঢ়িয়াই আনক বুলি ভাবিছোঁ আৰু আমি সকলোৱে সহায় সহযোগিতা তেখেতৰ লগত আগবঢ়াম বুলি ভাবিছোঁ আৰু আমাৰ এই অঞ্চল বিহপুৰীয়া অঞ্চল আমাৰ উন্নতি সাধন কৰক বুলি ভাবিছোঁ তেখেতে আৰু যিখিনি আমাৰ